Hello friends, welcome to my channel Morning Motivation by Afrin. মোৰ ভয়েসটো বহিৰে মোৰ ব্যাকগ্ৰাউণ্ড মিউজিক আৰু বেলেগ বেলেগ শুনা পাই থাকিব। মোৰ ঘৰটো ৰাস্তাৰ মুখত, সো বেয়া নাপাব। তো মোক যদি কোনোবাই সুধে যে মোৰ কাৰণে সবতকে টাফেষ্ট কাম কি, মোৰ ৰিপ্লাইটো কি হ'ব জানেনে? মৰ্নিং সোনকালে উঠা। এণ্ড আপোনালোকৰ ভিতৰতো বহুতে চাগে এইটো আনসাৰে হ'ব, মৰ্নিং সোনকালে উঠা। কিয় হয় জানেনে? মানে কিয় আমি উঠিবলৈ বেয়া পাওঁ? কেতিয়াবা মই কুৱেশ্যন কৰোঁ, প্ৰব্লেমটো কি? কেতিয়াবা যেতিয়া কিবা কাম থাকিলে তেতিয়াতো টাইমত উঠি যাওঁ, কিন্তু যোনদিনা একো নাথাকে আমি নিজকেইটো কেলে কনভিন্স কৰিব নোৱাৰোঁ যে ৰাতিপুৱা সোনকালে উঠিব লাগে। আমি জানেনে, সাপোজ কোনোবা এজনে যদি ৰাতিপুৱা 5টাত উঠে পোহৰ হোৱা লগালগ, আৰু আমি যদি 7টাত উঠোঁ বা 8টাত উঠোঁ, সেই 5টাত উঠা মানুহজন আৰু 8টাত উঠা মানুহজনৰ মাজত গেপ কিমান হ'ল? 3 hours। সেই 3 hoursৰ ভিতৰত কিমান কাম হ'ব সেইখিনি আপোনালোকে গম পায়নে? সেইখিনি ময়ো বুজোঁ। চ' আমি কেলে নিজকে কনভিন্স কৰিব নোৱাৰোঁ যে সোনকালে উঠিব লাগে? কাৰণ আমাৰ এটা ফিক্স গ'ল নাই। এতিয়া মোৰ যোনদিনাখন, মই এজন মেকআপ আৰ্টিষ্ট হয়, যোনদিনাখন মোৰ ৰাতিপুৱা ক'ৰবাত 7টাত পাবগৈ লাগে, মই শাৰ্প 6টাত মই উঠিবই লাগিব, কাৰণ মই টাইমত মই ওলাই যাবই লাগিব। কাৰণ আমাৰ এটা মিছন, এটা গ'ল আছে যে মই সেইটো টাইমত পাবগৈ লাগিব। চ' আমি টাইমত উঠি যাওঁ। কিন্তু যোনদিনা কাম নাথাকে বা অফ ছিজনত আৰু এলাৰ্ম দিলেও আমি হাৰ নাপাওঁ। চিমিলাৰলি এইটো চবৰ কাৰণে এপ্লিকেবল হয় যে সেই টাইমটো যে আমি যে পিছুৱাই আছোঁ, 3 hours হওক 2 hours হওক, আমি যে দেৰিকৈ উঠিছোঁ, সেইটো কাৰণে আমাৰ কিমান এটা যে আমি পিছ পৰি যাওঁ। সেই 2 ঘণ্টাত আমি বহুত কিবা কিবি কৰি ল'ব পাৰোঁ। ইউটিউবাৰে ইউটিউব ভিডিঅ'জ বনাব পাৰে, ষ্টুডেণ্টছবিলাকে ৰাতিপুৱা শুই উঠি সেই ফ্ৰেছ মাইণ্ডত পঢ়িব পাৰে, ৱাক কৰিব পাৰে। আৰু প্লাছ আজিকালি যোনটো ছিচুৱেশ্যন হৈছে, আমি নিজকে হেল্থ কনচিয়াছ হ'ব লাগিব। চ' এই সোনকালে উঠি আমি কেলে অকণমান য়োগা কৰিব পাৰোঁ ঘৰতে। আমি বাহিৰত হয়তো যাব নোৱাৰিব পাৰোঁ, কিন্তু ঘৰতে আমি ভিডিঅ'জ আছে চাই মেলি আমি ফ্ৰী হেণ্ড ঘৰতে কিবা এটা এক্সাৰচাইজ কৰিব পাৰোঁ আমাৰ ইমিউনিটি ছিষ্টেমটো ঠিক কৰিবৰ কাৰণে। চ' আমি সেইটো কিবা এটা এইম বনাই ল'ব লাগিব যে আমি ৰাতিপুৱা উঠি এনেই যদি সদায় ভাবি থাকোঁ উঠিম, সেইটো 110% সেইটো আমি কেতিয়াও মানে এনেকৈ ভাবি থাকিলে নহ'ব। কাৰণ মই সেনেকৈ কৰিছিলোঁ, মানে যে মই উঠিম, কালি উঠিম, এলাৰ্ম দিওঁ, হ'ব কাইলৈ উঠিম, আজি শুই লওঁ। চ' যেতিয়ালৈকে আমি নিজকে চেলেঞ্জ নকৰোঁ যে মই এইটো বস্তু এইটো টাইমত কমপ্লিট কৰিবই লাগিব, এইটো চেলেঞ্জ নকৰোঁ, তেতিয়ালৈকে আমি সেইটো কেতিয়াও আমি যোনটো ভাবিলোঁ যে ৰাতিপুৱা সোনকালে উঠিম, সেইটো নহ'ব, পচিবলে নহয়। চ' এটা চেলেঞ্জ এটা কৰি লওক, এটা ভিজন এটা ৰাখক, এটা গ'ল এটা ৰাখক যে মই প্ৰথমতে 5 days কৰক, 5 daysটো লাহে লাহে 10 days এনেকৈ উঠি চাওক। তেতিয়া চাব লাহে লাহে গৈ এইটো এটা হেবিট হৈ যাব। এণ্ড স্পেচিয়েলি ফৰ ষ্টুডেণ্টছ, মৰ্ণিং যোনটো ফ্ৰেছ মাইণ্ডত পঢ়া হয় ন, সেইটো পিছত আমি বহুত ৰাতিলৈকেও পঢ়োঁ। ময়ো পঢ়িছিলোঁ, পঢ়া টাইমত গোটেই ৰাতি পঢ়োঁ, কিন্তু মৰ্ণিং আৱাৰ্ছটো পঢ়িলে যোনখিনি কথা মনত থাকে নহয়, সেইখিনি পিছলৈ চাব অকণমান মানে বেছিকৈ অকণমান ষ্ট্ৰেছ দিব লাগে। কিন্তু মৰ্ণিং আৱাৰ্ছত ছাপ'জ কেতিয়াবা মেথছে কৰিলোঁ, ফ্ৰেছ হৈ থাকিলে মাইণ্ডটোত পুটুককৈ ছল্ভ হৈ যায়। চ' এটা নিজকে চেলেঞ্জ কৰক, গ'ল এটা বনাই লওক, লাহে লাহে 5 days হেৰি কৰক, 10 days কৰক, সেনেকৈ চাব এইটো এটা মৰ্ণিং উঠাটো এটা হেবিট হৈ যাব তেতিয়া। চ' ময়ো সেনেকৈ কৰি লৈছোঁ, কাৰণ মই কৈছোঁ যে ময়ো মানে মোৰ চবতকৈ মৰ্ণিং উঠাটো টাফেষ্ট হয়। চ' ময়ো ষ্টাৰ্ট কৰিছোঁ। চ' ভাবিলোঁ আপোনালোকৰ লগত সেইটো এটা শ্বেয়াৰ কৰোঁ। চ' মোৰ ভিডিঅ'জখিনি যদি, মোৰ কথাখিনি কিবা যদি আপোনালোকে ভাল পাইছে, তো মোৰ ভিডিঅ'জটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। চ' টিল দেন, টাটা।